এতিয়া বিহুৰ সময় এই সগতে সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। আমাৰ অসমখন বিভিন্ন জাতি উপজাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ এখন ৰাজ্য। প্ৰতিটো জনগোষ্ঠীৰে নিজা নিজা ভাষা কৃষ্টি সংস্কৃতি আছে আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰে কৃষ্টি সংস্কৃতি সন্মান কৰাটো আমাৰ কৰ্তব্য দায়িত্ব আৰু প্ৰতিটো সংস্কৃতিকে আমি জীয়াই ৰাখিব লাগিব। ইতিহাসৰ পাত লুটিয়াই চালে আমি দেখা পাম যে যি জাতিৰ শিক্ষা নাই সংস্কৃতি নাই সেই জাতি সময়ৰ হাতত বিলীন হৈ যায়। আমাৰ মহাবিদ্যালয়খন কামৰূপ গ্ৰাম্য জিলাৰ দক্ষিণ প্ৰান্তৰ এখন অগ্ৰণী উচ্চ শিক্ষা প্ৰতিষ্ঠান। গতিকে আমি পাঠ্যপুথিৰ শিক্ষাৰ উপৰিও সাংস্কৃতিক পৰম্পৰা আমি বজাই ৰখাৰ আমাৰ দায়িত্ব আছে। আজি আমাৰ মহাবিদ্যালয়ৰ বাবে এটা উল্লেখযোগ্য দিন। 33তম মহাবিদ্যালয় সপ্তাহ উপলক্ষে আমি আজি এটি সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ প্ৰয়াস কৰিছোঁ আৰু এই ক্ষেত্ৰত মই আমাৰ মহাবিদ্যালয়ৰ সমূহ পৰিয়ালবৰ্গৰ অংশগ্ৰহণ আন্তৰিকতাৰে কামনা কৰিছোঁ। সাংস্কৃতিক শোভাযাত্ৰা আমি প্ৰতি বছৰে আমাৰ কলেজ উইকৰ মাজত কৰোঁ আৰু এই সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আমাৰ অসমৰ কৃষ্টি সংস্কৃতি বা আমাৰ লোকেল যিখিনি কালচাৰ আছে এইখিনি আমি ল'ৰা ছোৱালীৰ জৰিয়তে আমি ৰিভিল কৰিব বিচাৰোঁ। আৰু আজি আমাৰ ইয়াতে যথেষ্ট ল'ৰা ছোৱালীয়ে আমাৰ অতি পৰম্পৰাগত নাও খেল, আমাৰ বিহু, গৰিমা গাৰ্গ, আমাৰ জুবিন গাৰ্গৰ এটা গ্ৰুপ, তাৰপিছত আৰু বিভিন্ন ফাৰ্মাৰ গ্ৰুপ ইত্যাদি ধৰণৰ বিভিন্ন গ্ৰুপে ইয়াতে এক্সিবিশ্যন কৰিছে। আমি ভাল পাইছোঁ আৰু আমি সকলোকে এইটো মেছেজ দিব বিচাৰিছোঁ যে আমাৰ কালচাৰ আমি নিজে কাল্টিভেট কৰিব লাগে। আমি ভৱিষ্যতৰ আমি আমাৰ কালচাৰ সংৰক্ষণ কৰাৰ প্ৰচেষ্টা কৰিব লাগে।